নামকৰণটো জনজাতিকৰণ নহয় নকৰে বুলি চাওক আমি যিমানখিনি অলৰেডি কৰি দিছোঁ আমি আজিৰ তাৰিখত যদি আপোনালোকে চাই আহোমে যিমান মেডিকেল চিট পায় আগতে যিমান পাইছিল তাতকৈ বেছি পোৱা হ'ল মৰাণ মটকৰ এজনো মেডিকেল চিট নাপাইছিলে মৰাণ মটকৰ এজন নে দুজন ACS অফিচাৰ আছিল আমি সকলোতে ইতিমধ্যে ৰিজাৰ্ভেশ্যন দিলোঁ আপোনালোকে চাওক আমি ITI কলেজ পৰ্যন্ত ৰিজাৰ্ভেশ্যন দিছোঁ মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ চাকৰি সকলোতে ইতিমধ্যে দিছোঁৱেই গতিকে আমি এই কামটো পূৰ্ণগতিত আগুৱাই লৈ গৈ আছোঁ এই ৰিজাৰ্ভেশ্যনটোতো কংগ্ৰেছে দিয়া নাছিল আমি ইতিমধ্যে তেখেতলোক ট্ৰাইবেল নোহোৱাকৈও গোটেইখিনি ৰিজাৰ্ভেশ্যন অলমষ্ট পাই গৈছে মই তথাপিতো কওঁ তেখেতলোকৰ দাবী পূৰণ কৰিবই লাগিব কিন্তু মই আপোনালোকক এটা কথা ক'ব খুজিছোঁ যে মৰাণ মটকৰ আগতে এজনো ডক্টৰ নাছিল এতিয়া 8টাকৈ চিট তেওঁলোকৰ কাৰণে ৰিজাৰ্ভ হ'ল এতিয়া প্ৰায় 30টা 32টা চিট আমাৰ বাগানৰ ব্যক্তিসকলৰ কাৰণে ৰিজাৰ্ভ হ'ল বা আদিবাসীসকলৰ কাৰণে ৰিজাৰ্ভ হ'ল এইটোতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৰিছে ইয়াক আমাৰ আগতে কোনো কৰা নাছিল আমচাঙৰ কাৰণে 25% বানপানী হৈছিল